হৈছে আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ। প্ৰধানমন্ত্ৰী আৱাস গৃহ আমাক দিব লাগে, যিহেতু আইনমতে আমি পাবলগীয়া, কিন্তু আজিলৈকে আমাক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান কৰা নাই। কোনো এজন দিব্যাংগই পাবলৈ সক্ষম হোৱা নাই। সেয়েহে আমাৰ দাবী হৈছে প্ৰধানমন্ত্ৰী আৱাস গৃহ আমাক অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। আমি আজি আন্দোলন আৰম্ভ কৰিবলগীয়া হ'ল। আমি মানে প্ৰথম কথা হ'ল যে আমাৰ বহুতো সমস্যা আছে। আমাৰ দিব্যাংগখিনি আজি ওলাই আহিবলগীয়া হৈছে এইখন চৰকাৰৰ দিনত। সৰ্বানন্দ সোণোৱালৰ দিনত 1,60,000 মানুহে আমি মানে দিব্যাংগ পেঞ্চন পাই আছিলোঁ। আজি গৈ আমাৰ প্ৰতি বছৰ মাহে মাহে আমাৰ কাটি গৈ আছে। এতিয়া বৰ্তমান 1,1369 পাই আছে বৰ্তমান। আৰু আজি আমি এনেকুৱা হৈছে যে আমি চৰকাৰখনৰ দিনত চৰকাৰখনে কয় যে এটা আৰু কয় এটা। আৰু সুস্থ মানুহখিনিক আজি যিখিনি সুস্থ মানুহ তেওঁলোকক অৰুণোদয় 1,250 টকাৰ পৰা 1,450 টকালৈ বৃদ্ধি কৰিছে। কিন্তু যিখিনি মানুহে আজি মানে পথাৰত ওলাব নোৱাৰে, ৰাস্তাত কাম কৰিব নোৱাৰে, তেওঁলোকক প্ৰতি মাহে পেঞ্চনটো 1,250 টকা পইচাটো কাটি পেলাই তেওঁলোকে আমাক অন্যায় কৰিছে। এইটো মানে তাৰমানে কি কৰিব বিচাৰিছে যে আমি যে দিব্যাংগ সেইটো তেওঁলোকে চৰকাৰখনেও আমাক হীন প্ৰতি চকুৱে চাবলৈ বাধ্য হৈছে। কাৰণ সাধাৰণ মানুহখিনিয়েতো চায়েই আজি চৰকাৰখনেও আমাক বস্তুটো বঢ়াব লাগিছিল পেঞ্চনটো, তেনেস্থলত আমাক কমাই আনিছে। আমি বহুত দুখিত। আজি আন্দোলন কৰিছোঁ, অনাগত দিনত আন্দোলন হৈ থাকিব। ইয়াতকৈ যদি তেওঁলোকে নামানে বা আমাৰ লগত হেৰি নকৰে আমি জঙিটো জঙি আন্দোলন কৰিবলৈ বাধ্য হ'ম। চৰকাৰে এইটো নোহোৱা কৰিলে আৰু 1,250 টকাটো একেবাৰে কমপ্লিট আপোনাৰ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এই 3 মাহৰ পইচাটো আমাৰ